Hello everyone, I welcome you all to Mind Map Education. আমাৰ টপাৰ্ছৰ আনচাৰৰ পৰা আনচাৰ ৰাইটিং শিকাৰ আমাৰ দ্বিতীয়টো ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আমি অলৰেডি শক্তি দুবে মেমৰ এটা আনচাৰ আমি এনালাইচিছ কৰি চালোঁ। ইয়াত আমি আজি চাম 2023 AIR1 আদিত্য শ্ৰীবাস্তৱাৰ এটা আনচাৰ। অলৰাইট, আদিত্য শ্ৰীবাস্তৱা ছাৰৰ এটা আনচাৰ। এই আনচাৰটো মই লৈছোঁ ভিজন আইএছৰ যিখন আনচাৰ কপি হয় তাৰ পৰা লৈছোঁ। এইটো ভিজন আইএছৰ ৱেবছাইটত আপোনালোকে ফ্ৰী অফ কষ্ট আপোনালোকে ডাউনলোড কৰি ল'ব পাৰে। অলৰাইট, চ' তাৰ পৰা পাৰে। চ' আজিৰ যিটো টপিকটো হৈছে আনচাৰটো তেওঁ যিহৰ ওপৰত লিখিছে সেই টপিকটো হৈছে স্পেচ টুৰিজম। আমাৰ APSCটো কি হয়, স্পেচ টুৰিজমৰ ওপৰত একো কুৱেশ্যন অহা নাই, গতিকে আহিব পাৰে। এইটো আপোনালোকে ভালদৰে চাব, আহিলে এইটো লিখিব পাৰিব, তাৰ পৰা আপোনালোকে কমন কৰিব পাৰে। বাট আমাৰ মেইন যিটো অবজেক্টিভটো হৈছে, যিটো উদ্দেশ্যটো হৈছে, সেইটো হৈছে যে এই আনচাৰটো তেওঁ কেনেকৈ লিখিছে তাৰ পৰা আনচাৰ ৰাইটিং আমি শিকাম। অলৰাইট, চ' ফাৰ্ষ্ট অফ অল আমি কুৱেশ্যনটো চাওঁ। কুৱেশ্যনটো কি কৈছে যে স্পেচ টুৰিজম which was viewed as something straight out of a science fiction movie is now becoming a reality, albeit not without hindrances. What are the challenges associated with space tourism? What measures can be taken to address these challenges? বুজি পালেনে কি সুধিছে মেইনলি? যে এইটো কথা কৈছে যে যিটো বস্তু মই এইখিনি ব্লগ বনাই দিম ধুনীয়াকৈ, ঠিক আছে, যে স্পেচ টুৰিজম হয়। স্পেচ টুৰিজমটো কেনেদৰে দেখা হৈছিলে যে একদম ছায়েন্স ফিকশ্যন এখন, যিবোৰ আমাৰ ছায়েন্সৰ মুভিবোৰ হয় তেনেকুৱা মুভি এখনৰ পৰা ডাইৰেক্ট অহা নিচিনা বুলি প্ৰথমতে দেখা গৈছিলে, কিন্তু বৰ্তমান সময়ত ইট ইজ বিকামিং এ ৰিয়েলিটি। ঠিক আছে, ৰিয়েলিটি অৰ্থাৎ বাস্তৱ হৈ গৈছে, কিন্তু হিণ্ডাৰেঞ্চেছ আছে, নট উইদাউট হিণ্ডাৰেঞ্চেছ নথকাকৈ নহয়, যে আমাৰ চেলেঞ্জেছ আছে। চ' ইয়াত সুধিছে হোৱাট আৰ দ্য চেলেঞ্জেছখিনি কি হয় সেইখিনি সুধিছে। ঠিক আছে, এছ'চিয়েটেড উইথ স্পেচ টুৰিজম এণ্ড হোৱাট মিজাৰ্ছ কেন বি টেকেন টু এড্ৰেছ দিছ চেলেঞ্জেছ, যে কি মিজাৰ ল'ব লাগিব এই চেলেঞ্জেছখিনি এড্ৰেছ কৰিবলৈ। মিজাৰ মানে কি হয়, যে চলিউশ্যনখিনি সুধিছে। অলৰাইট, চ' এইখিনি বস্তু সুধিছে। চ' মেইনলি এইটো কুৱেশ্যনটো কি হয়, কুৱেশ্যন ইজ অফ 10 মাৰ্কছ, 10 মাৰ্কৰ কুৱেশ্যন। এতিয়া ইয়াত কি কৰিব, ইয়াত যিজন নৰ্মেল কোনোবা এজন এছপাৰেণ্ট হয় তেওঁ ভাবিব যে হয় স্পেচ টুৰিজমৰ কথা কৈছে, মই স্পেচ টুৰিজমটো কি হয় ডেফিনেশ্যন এটা দি দিম, আৰু তাৰপিছত কি কৰি দিম তাৰপিছত মই ইয়াত চেলেঞ্জেছখিনি দি দিম, তাৰপিছত মেজাৰ্ছখিনি দি দিম। সেইটো কৰিব নৰ্মেল ষ্টুডেণ্টে, যে এই দুটা বস্তু এড্ৰেছ কৰিব। ঠিক আছে, কিন্তু টপাৰ্ছে এনেকৈ নকৰে। টপাৰ্ছে এতিয়া কেনেকৈ কৰে সেইটো বস্তু আমি চাম। অলৰাইট, চ' ফাৰ্ষ্ট অফ অল লেটছ ষ্টাৰ্ট উইথ দ্য ইণ্ট্ৰডাকশ্যন। যে মই অলৰেডি কি কৈছোঁ যে কি হয় আমাৰ আনচাৰ এটাত একদম দ্য বেচিক ষ্ট্ৰাকচাৰ ইজ দ্য ইণ্ট্ৰডাকশ্যন। ঠিক আছে, মষ্ট বেচিক ষ্ট্ৰাকচাৰ ইজ ইণ্ট্ৰডাকশ্যন, বডি, কনক্লুজন। ঠিক আছে, এইটো ফ'ল' কৰে সকলোৱে। আমি অলৰেডি চালোঁ যে শক্তি দুবে মেমে কেনেকৈ সেইটো ফ'ল' কৰিছে। এতিয়া আদিত্য শ্ৰীবাস্তৱা ছাৰে সেইটো কেনেকৈ ফ'ল' কৰি আনচাৰ লিখিছে, যিটোৱে তেওঁক ৰেংক 1 দিবলৈ সক্ষম হৈছে, সেইটো বস্তু আমি চাম। চ' ইয়াত মই এইটো লিখি দিম। অলৰাইট, ডণ্ট ৱৰি, ইণ্ট্ৰডাকশ্যন। ঠিক আছে, ইণ্ট্ৰটো তেওঁ কি বুলি লিখিছে, তেওঁ লিখিছে যে দ্য ৰিচেণ্ট ছাকচেছ অফ চন্দ্ৰয়ান 3। ঠিক আছে, চ' এইটো সময়ত তেওঁ কি হয়, চন্দ্ৰয়ান 3খন আমাৰ ছাকচেছফুল হৈছিলে, তেওঁ যেতিয়া মেইনছ লিখিছিলে। দ্য ৰিচেণ্ট ছাকচেছ অফ চন্দ্ৰয়ান 3 ড্ৰিউ দ্য ৰিমাৰ্ক চন্দা মামা দূৰ কে। ঠিক আছে, চ' এইটো তেওঁ এটা কাম কৰিছে। ইয়াত ইণ্ট্ৰডাকশ্যনটোত তেওঁ এনেকুৱা দিয়া নাই। ইণ্ট্ৰডাকশ্যনটো ইয়াত কি বস্তু দিব পাৰি, যে স্পেচ টুৰিজমৰ ডেফিনেশ্যনটো দিব পাৰি এটা। ঠিক আছে, ডেফিনেশ্যনটো ইণ্ট্ৰডাকশ্যন দিব পাৰি। তেওঁ এনেকুৱা ধৰণৰ হ'ব পাৰে যে তেওঁ হয়তো বাকী যিবোৰ কুৱেশ্যন আছে কিছুমানত চাগে ডেফিনেশ্যন বেছ ইণ্ট্ৰডাকশ্যন দি দিছে, সেইকাৰণে তেওঁ ইয়াত কি কৰিছে, তেওঁ ইয়াত দুটা বস্তু দিছে। এটা দিছে কাৰেণ্ট এফেয়াৰ্ছ দিছে। ঠিক আছে, তেওঁ কাৰেণ্ট যি এফেয়াৰ্ছ বা কাৰেণ্ট এফেয়াৰ্ছৰ পৰা ডেটা বা ইনফৰ্মেশ্যন লিংক কৰিছে। ডেট ইজ দ্য ছাকচেছ অফ চন্দ্ৰয়ান 3, সেইটো বস্তু দিছে। আৰু তাৰপিছত দিছে কি, এটা কালচাৰেল ৰেফাৰেঞ্চ দিছে। এই দুটা বস্তু তেওঁ ইয়াত লিংক কৰিছে, কালচাৰেল ৰেফাৰেঞ্চ। ঠিক আছে, কালচাৰেল ৰেফাৰেঞ্চটো কি দিছে, যে চন্দা মামা টুৰ কে। এইটো আমি ইমান এইবোৰ বস্তু নকওঁ, কিন্তু যিবোৰ আমাৰ চাব গ'লে মেইনলেণ্ড ইণ্ডিয়াত হওক বা হিন্দী ভাষী যিসকল মানুহ হয় তেওঁলোকে এনেকুৱা ধৰণৰ এইবোৰ কালচাৰেল ৰেফাৰেঞ্চ তেওঁলোকৰ আছে। গতিকে এই দুটা বস্তু তেওঁ ইয়াত লিংক কৰিছে ইণ্ট্ৰডাকশ্যনটো, তাতকৈ বেছি একো কৰা নাই। তাৰপিছত কি কৰিছে, তাৰপিছত এটা নৰ্মেল এছপাৰেণ্টে মই কৈছিলোঁ যে কি কৰিব, ডাইৰেক্ট চেলেঞ্জেছখিনি লিখি দিব, যে দিজ আৰ দ্য চেলেঞ্জেছ অফ স্পেচ টুৰিজম। কিন্তু তেওঁ কৰা নাই। আদিত্য শ্ৰীবাস্তৱাই কি কৰিছে, তেওঁ কৰিছে এইটো বস্তু, ইন দিছ লাইট স্পেচ টুৰিজম ইজ বিকামিং এ ৰিয়েলিটি। তেওঁ কি কৰিছে, জাষ্ট চি, এই যে কুৱেশ্যনটো দিছে প্ৰথম ভাগটো কুৱেশ্যনটো, ঠিক আছে, যে স্পেচ টুৰিজম হুইচ ৱাজ ভিউড এজ ছামথিং ষ্ট্ৰেইট আউট অফ এ ছায়েন্স ফিকশ্যন মুভি ইজ নাও বিকামিং এ ৰিয়েলিটি। এই যে ফাৰ্ষ্টৰ যি পাৰ্টটো হয় কুৱেশ্যনৰ যিখিনি কৈ দিছে, এই বস্তুখিনি তেওঁ এড্ৰেছ কৰিছে। এতিয়া কেনেকৈ এড্ৰেছ কৰিছে সেই বস্তুটো চাওঁ। এই এড্ৰেছটো কৰোঁতেই স্পেচ টুৰিজমৰ যিটো ডেফিনেশ্যনৰ যিখিনি বস্তু হয় সেইখিনি সোমাই যাব। গতিকে যদি চাওঁ, এইটো এনেকৈ দি দিছে তেওঁ, ইন দিছ লাইট স্পেচ টুৰিজম ইজ বিকামিং এ ৰিয়েলিটি। এনেকৈ বনাই দিলে, ঘৰ বনাই দিলে। তাৰপিছত দিছে যে কি, গেলেক্সেটাছ এ প্ৰাইভেট কোম্পানী প্ৰভাইডিং স্পেচ ভেকেশ্যন, যে স্পেচ ভেকেশ্যনৰ কথা দি দিলে। ঠিক আছে, তেওঁ তাত এক্সাম্পল দিছে কিহৰ, গেলেক্সেটাছৰ। দেন দিলে কি, লৱাৰিং কষ্ট অফ স্পেচ ট্ৰেভেল,
স্পেচ ট্ৰেভেল অৰ্থাৎ স্পেচৰ যাত্ৰা কৰিবলৈ মহাকাশলৈ যাবলৈ যিটো খৰচ হয় সেইটো কম কৰিছে। সেইটোৰ তেওঁ এক্সাম্পল কি দিছে? এক্সাম্পল হিচাপে তেওঁ দিছে চন্দ্ৰয়ান-3, ঠিক আছে, হাফ দ্য বাজেট অফ দ্য ইণ্টাৰষ্টেলাৰ মুভি। এতিয়া আপোনালোকে যদি ক্ৰিষ্টফাৰ নোলানৰ ইণ্টাৰষ্টেলাৰ মুভিখন চাইছে, সেই মুভিখন কি হয়? সেই মুভিখনো স্পেচ ট্ৰেভেলৰ ওপৰতে হয় অলপ বছৰ, ঠিক আছে। গতিকে সেই মুভিখনৰ বাজেটৰ হাফ বাজেট দি পেলাই চন্দ্ৰয়ান-3 বনাইছিলে। এইটো তেওঁ এক্সাম্পল হিচাপে দিছে। অলৰাইট, দেন তাৰপিছত দিছে কি থাৰ্ড পইণ্ট হিচাপে যে ৰিইউজেবল ভেহিকেলছ, ঠিক আছে, কেন টেক হিউমেন এণ্ড দেন ব্ৰিং বেক। যে কি হয় নৰ্মেলি স্পেচৰ আমাৰ যিবোৰ ট্ৰেডিশ্যনেল ৰকেটছ হয়, ঠিক আছে, যিবোৰ যায় তাৰ মষ্ট অফ দ্য যিবোৰ পাৰ্ট থাকে কি হয় সেইবোৰ ইউজ কৰিব নোৱাৰি, সেইবোৰ উভতি আহিব নোৱাৰি পৃথিৱীলৈ। গতিকে কিন্তু কি হয় এতিয়া বৰ্তমান সময়ত ৰিইউজ কৰিব পৰা হৈ গৈছে স্পেচৰ পাৰ্টটো, ঠিক আছে। সেইটো তেওঁ দিছে কি তেওঁ স্পেচ এক্সৰ কথা কৈছে যে স্পেচ এক্সে যিটো ইলন মাস্কৰ কোম্পানী হয় স্পেচ এক্স, তেহেঁতি কি কৰিছে ৰিচেণ্টলি টেষ্ট কৰিছে। সেইটো এটা এক্সাম্পল দিলে তেওঁ। তাৰপিছত কি দিছে ফ'ৰ্থ পইণ্টটো ইয়াত কি দিছে যে ইনক্ৰিজিং ডিমাণ্ড ফৰ স্পেচ ট্ৰেভেল ইজ ড্ৰাইভিং দ্য ছেক্টৰ। এইটো এটা জেনেৰিক পইণ্ট দিলে যে যিটো স্পেচ ট্ৰেভেলৰ ডিমাণ্ড হয় সেইটো বাঢ়িছে, সেইকাৰণে যিটো স্পেচ ট্ৰেভেলৰ বা টুৰিজমৰ যিটো ছেক্টৰ হয় সেইটো কি কৰিছে সেইটো ড্ৰাইভ কৰিছে বা সেইটোক আৰু মটিভেট কৰিছে, সেই বস্তুটো এটা দি দিলে, ঠিক আছে। চ' ইয়াত যদি চোৱা যায় এই পাৰ্টটোত তেওঁ 3টা বহুত বেছি স্পেচিফিক পইণ্ট দিছে উইথ এক্সাম্পল। তাৰপিছত কি দিছে তাৰপিছত তেওঁ দি দিছে এটা জেনেৰিক এটা পইণ্ট দি দিছে। অলৰাইট, চ' এনেকৈ তেওঁ দি দিছে। তাৰপিছত এইটোতে তেওঁ কৰি দিলে, ঠিক আছে, এইটো কৰি দিলে। ফাৰ্ষ্ট পাৰ্টটো যিটো হয় এইটো এড্ৰেছ কৰি দিলে, ঠিক আছে, ইটছ বিন এড্ৰেছড। চ' কি হয় তাৰপিছত তেওঁ ডাইৰেক্ট কি কৰিব, তাৰপিছত এইটো পাৰ্টত যাব চেলেঞ্জেছত যাব। অলৰাইট, চ' চেলেঞ্জেছত কেনেকৈ কৰিছে? চেলেঞ্জত এনেকৈ দিছে যে এলবেইট ইট কামছ উইথ হিণ্ডাৰেঞ্চেছ। চেলেঞ্জেছ বুলি দিয়া নাই দেই, কুৱেশ্যনত যিটো দিছে সেইটো বস্তু দি পেলাই এড্ৰেছ কৰিছে যে এলবেইট ইট কামছ উইথ হিণ্ডাৰেঞ্চেছ। চ' কি দিছে ফাৰ্ষ্ট হিণ্ডাৰেঞ্চটো বা চেলেঞ্জটো কি যে স্পেচ ডেব্ৰিজ ইছ্যু, ঠিক আছে, কেছলাৰ চিনড্ৰম ইজ এ চেলেঞ্জ। অলৰাইট, চ' স্পেচ ডেব্ৰিজ মানে কি হয় যে যিবোৰ স্পেচৰ জাংক হয়, ঠিক আছে, বা যিবোৰ অলাগতিয়াল বস্তু থাকি যায় সেইবোৰৰ ডেব্ৰিজৰ সেই ইছ্যুটোৰ কথা কৈছে। সেইটো আকৌ বেছি তেওঁ এক্সপ্লেইন কৰি থকা নাই, এক্সাম্পল হিচাপে কি দিছে কেছলাৰ চিনড্ৰমটোৰ কথা কৈ দিছে, ঠিক আছে। দেন লেক অফ এডেকুইট টেকন'লজি টু এনচিয়'ৰ 100% হিউমেন ছাৰ্ভাইভেল। অলৰাইট, যে স্পেচলৈ গ'লেই যে মানুহ বাচি আহিব সেইটো 100% যিটো সেইটো এতিয়ালৈকে চিয়'ৰ হোৱা নাই, যে 100% চিয়'ৰিটি নহয় যে বাচি আহিব বা লেণ্ডিং কৰোঁতে যে বাচি যাব, সেইবোৰ বহুত বস্তু আছে। গতিকে সেইবোৰ বস্তু যে হোৱা নাই, এনচুৰিং কৰিব পৰা নাই, সেই বস্তুটোক চেলেঞ্জ হিচাপে তেওঁ কি দিছে ছেকেণ্ড পইণ্টটো দিছে। অলৰাইট, একদম স্পেচিফিক পইণ্ট দিছে, লুক এট দিছ, একদম স্পেচিফিক, কোনো জেনেৰিক পইণ্ট দিয়া নাই। দেন হাই কষ্ট অফ ট্ৰেভেল লিড টু ইনইকুৱেলিটি। এইটো অকণমান কি হ'ল, এইটো নৰ্মেল পইণ্ট দি দিছে। এইটো নৰ্মেল যিখিনিয়ে যদি চিলেবাছ কমপ্লিট কৰে সকলোৱে এইটো লিখিব পাৰিব এনেকুৱা ধৰণৰ যে ট্ৰেভেলটো কি হ'ব, কষ্ট অতি বেছি অধিক হ'ব, যে বহুত দামী হ'ব, সেইকাৰণে কি ধনী মানুহখিনিহে পাৰিব, দুখীয়া মানুহখিনি বা নৰ্মেল মিডল ক্লাছ মানুহে নোৱাৰে। দেন হাই ডিছপেৰিটি ইন স্পেচ কেপাচিটি, ঠিক আছে, যে যিটো বেলেগ বেলেগ দেশবোৰ হয়, কাণ্ট্ৰিবোৰ হয়, তেহেঁতৰ যিটো স্পেচৰ কেপাচিটি হয়, স্পেচৰ টেকন'লজি মডাৰ্নাইজেশ্যন নহয় সেইবোৰ বস্তুত সেইটো কি হয় যে ডিছপাৰিটি আছে, ইনইকুৱেলিটি আছে, ঠিক আছে। অনলি ইণ্ডিয়া ইজ দ্য অনলি ফ'ৰ্থ টু লেণ্ড ইন মুন। এইটো কি কৰিলে, এইটো ইণ্ডিয়াৰ সেইটো সময়ত মুন লেণ্ডিঙৰ যিটো আছিলে ছাকচেছটো, সেইটো এটা কাৰেণ্ট এফেয়াৰ্ছ আছিলে, ঠিক আছে। এই কাৰেণ্ট এফেয়াৰ্ছটো তেওঁ ইয়াত লিংক কৰি দিছে। সেইটো কেনেকৈ দেখাইছে যে এতিয়ালৈকে 4খন কাণ্ট্ৰিহে কৰিব পাৰিছে, তাৰ ভিতৰত ইণ্ডিয়া 4th হয়, সেইটো বস্তু কাৰেণ্ট এফেয়াৰ্ছটো ইয়াত দি দিলে। দেন লেক অফ টু ৱে ভেহিকেলছ। অলৰাইট, যে টু ৱে ভেহিকেলছ মানে কি এগেইন যে গ'লে ইয়াৰ পৰা ধৰি লওক আমাৰ এইটো আৰ্থ হয়, ঠিক আছে, আৰ্থৰ পৰা এইটো মুন হয়, ঠিক আছে, আৰ্থৰ পৰা মুনলৈ গ'লে তাৰপিছত আকৌ উভতি অহাৰ সেইটো ভেহিকেলৰ কাৰণে কি হয় যে টু ৱে ভেহিকেল যে গ'ল আকৌ উভতি আহিলে, সেইটো কাৰণে এতিয়ালৈকে সেইবোৰ এনচিঅ' কৰিব পৰা হোৱা নাই। গতিকে সেইটো এটা পইণ্ট হিচাপে তেওঁ দেখাইছে। চ' তেওঁ চেলেঞ্জ পাৰ্টটো এড্ৰেছ কৰিলে, ঠিক আছে। তাৰপিছত কি এড্ৰেছ কৰিছে, তাৰপিছত কুৱেশ্যনটোৰ যিটো ডিমাণ্ড হয় সেইটো এড্ৰেছ কৰিছে। তাৰপিছত কি আছিলে আমাৰ চেলেঞ্জ পাৰ্টটোৰ পিছত আছিলে যে কি হোৱাট মিজাৰ্ছ কেন বি টেকেন টু এড্ৰেছ দ্য চেলেঞ্জেছখিনি এড্ৰেছ কৰিবলৈ কি মিজাৰ ল'ব পাৰিব, মানে চলিউশ্যনখিনি, ঠিক আছে। চ' চলিউশ্যনখিনি তেওঁ কি দিছে বা কেনেকৈ আমি এড্ৰেছ কৰিছে সেইটো বস্তু চাম। চ' এইটো কৈছে তেওঁ এনেকৈ লিখিছে ইন দিছ ফ'ল'য়িং মিজাৰ্ছ কেন হেল্প, ঠিক আছে, যে ফ'ল'য়িং মিজাৰ্ছ কেন হেল্প। নৰ্মেল মিজাৰ্ছ বুলি দিয়া নাই, তেওঁ এটা দীঘলকৈ লাইন এটা দি দিছে যে এনেকৈ এইটো হেল্প কৰিব পাৰে। ফাৰ্ষ্ট দিছে কি যে ৰেচনেলাইজিং স্পেচ টুৰিজম ভায়া ছেল্ফ ডিষ্ট্ৰাক্টিভ ডেব্ৰিজ, ঠিক আছে। এইটো কি হয়, এতিয়া ডেব্ৰিছৰ কথা, স্পেচ ডেব্ৰিছৰ কথাটো একদম প্ৰথম পইণ্টটোতে দিছিলে, ঠিক আছে। সেই বস্তুটো চাব, ফ্ল'টো চাব যে
প্ৰথম পইণ্টটোত স্পেচ ডেব্ৰিছৰ কথাটো দিলে সেইটো কথাকে দিছে যে সেইটো কি কৰিব লাগিব ৰেচনেলাইজ কৰিব লাগিব বুলি কৈছে ঠিক আছে কেনেকৈ কৰিব লাগিব ছেল্ফ ডেষ্ট্ৰাক্টিভ ডেব্ৰিছ কৰিব লাগিব এতিয়া কিবা বোলে পাৰ্ট এটা হ'ল যে ৰকেট এটাৰ বা স্পেচশ্বিপ এখনৰ পাৰ্ট এটা হ'ল ঠিক আছে এনেকৈ যে পাৰ্ট কিছুমান থাকে সেইবোৰ পৰি যায় ন এই পাৰ্টবোৰ এনেকৈ পৰি যায় যে আপোনালোকে যদি চাই এইবোৰ ভিডিঅ'ছবোৰ চাব এনেকৈ পাৰ্টবোৰ পৰি যাব সেইবোৰ স্পেচতে থাকি স্পেচ জাংক হোৱাতকৈ তাতে যে নিজে ফুটি যায় ডেষ্ট্ৰাক্ট হৈ যায় সেই বস্তুটোৰ কথা কৈছে ঠিক আছে একো স্পেচিফিক ডেটা দিয়া নাই যে আমুকে কৈছে এই বুলি নৰ্মেল এটা সেইটো কমন চেন্সিকেল হেৰি এটা তেওঁ ধুনীয়াকৈ দিছে দেন কেটছ দ্য ডেব্ৰিজ ভায়া কলাবৰেশ্যন যে যিবোৰ স্পেচ ডেব্ৰিজ হয় যদি কেনেবাকৈ পৰে কোনোবা দেশত পৰে বা কোনোবা চিটিজত পৰে কোনোবা মানুহ থকা ঠাইত পৰে সেইবোৰ বা সাগৰত পৰে মহাসাগৰত পৰে অ'চেনত পৰে ঠিক আছে সেইবোৰ কলাবৰেশ্যনৰ জৰিয়তে সেইবোৰ ধৰিব লাগিব বা সেইবোৰ ঠিক ঠাক কৰিব লাগিব এইটোত তেওঁ কি ক'লে ইণ্টাৰনেশ্যনেল কলাবৰেশ্যনৰ কথা এটা দি দিলে ঠিক আছে ইণ্টাৰনেশ্যনেল কলাবৰেশ্যনৰ আইডিয়া এটা দি দিছে ইণ্টাৰনেশ্যনেল কলাব অলৰাইট দেন আহিলে কি যে ৰেডিউচ কষ্ট বাই ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট R&Dৰ কথা কৈ দিলে R&D কৰিলে কি হ'ব অভিয়াছলি ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট যেতিয়া কৰিব যিবোৰ বস্তুবোৰৰ দাম হয় পাৰ্টছবোৰৰ দাম হয় বা যিটো স্পেচ ট্ৰেভেলৰ দাম হয় সেইবোৰ কমিব তাৰপৰা নেক্সট কি পইণ্ট দিছে যে আউটাৰ স্পেচ ট্ৰিটি যেনেকৈ আমাৰ কি হয় আমাৰ অ'চেনৰ যিবোৰ ট্ৰিটি আছে এণ্টাৰ্কটিকা ট্ৰিটি আছে যিবোৰ সকলোৰে কাৰণে কমন ৰিচৰ্চেছ হয় ঠিক আছে এতিয়া স্পেচটো সকলোৰে কাৰণে কমন ৰিচৰ্চ হয় তাত কোনো যে আমেৰিকাই গোটেইখিনি ল'ব চাইনাই ল'ব ৰাছিয়াই ল'ব ইণ্ডিয়াই ল'ব তেনেকুৱা কথা নাই সকলো দেশৰ কাৰণে সকলো দেশৰে সমান অধিকাৰ আছে গতিকে তাৰ কাৰণে কি কৰিব লাগিব আউটাৰ স্পেচ ট্ৰিটি লাগিব চ' সেইটো কথা কৈছে যে আউটাৰ স্পেচ ট্ৰিটি টু অভাৰহোল টু মিট কাৰেণ্ট ডিমাণ্ড এণ্ড ডাইনামিক্স অলৰাইট দেন কৈছে চিমেট্ৰি ইন পাৱাৰ্ছ বাই এ নেশ্যন টু নেশ্যন কলাবৰেশ্যন ঠিক আছে যে যিটো স্পেচৰ তেনেকৈ স্পেচ ট্ৰেভেল হওক বা স্পেচৰ ক্ষেত্ৰত মডাৰ্ণাইজেশ্যন হওক বা যিবোৰ টেকন'লজি হওক তাত যিটো এচিমিট্ৰি আছে ঠিক আছে যে অমিল আছে সেই বস্তুবোৰ কি কৰিব লাগিব নেশ্যন টু নেশ্যন কলাবৰেশ্যনৰ জৰিয়তে সেই বস্তুটো ইকুৱেলাইজ কৰিব লাগিব ঠিক আছে এক্সাম্পল দিছে যে লুপেক্সটো কাৰ কলাবৰেশ্যন হয় ইণ্ডিয়া এণ্ড জাপানৰ এইটো এক্সাম্পল দিছে অলৰাইট এতিয়া লুক এট দিছ এক্সাম্পল তেওঁ গোটেইবোৰ পইণ্টতে দিয়া নাই তেওঁ এক্সাম্পল 2 বা 3টা পইণ্টত দিছে কিন্তু যিবোৰ পইণ্টতে এক্সাম্পল দিয়া নাই সেইবোৰত কনচেপ্ট দিছে ঠিক আছে এইটো এটা কনচেপ্টটো যদি চাওঁ যে ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্টৰ কনচেপ্টটো দি দিলে ঠিক আছে ৰেডিউচ কৰিবলৈ কষ্ট দেন আউটাৰ স্পেচ ট্ৰিটি কনচেপ্টটো দি দিলে গতিকে এইবোৰ বস্তু তেওঁ দিছে আৰু এনেকৈ তেওঁ কি কৰিলে এনেকৈ যিটো মিজাৰ্ছৰ পাৰ্টটো সেইটো ধুনীয়াকৈ এড্ৰেছ কৰি দিলে আৰু তাৰপিছত লাষ্টত কি কৰিছে লাষ্টত এটা কনক্লুজন দিছে এতিয়া কনক্লুজনটো কি কৰিছে কনক্লুজনটো এগেইন মই আগৰ শক্তি ডুবে মেমৰ ক্লাছটোতো কৈছিলোঁ বা ভিডিঅ'টোতো কৈছিলোঁ যে কনক্লুজনৰ ইণ্ট্ৰডাকশ্যনবোৰ কি কৰে যিবোৰ টপাৰ্ছ হয় তেওঁলোকে বহুত শ্বৰ্ট এণ্ড ক্ৰিস্প দিয়ে ঠিক আছে শ্বৰ্ট এণ্ড ক্ৰিস্প মানে এনেকুৱা ধৰণৰ নহয় যে একদম কিবা জাষ্ট এটা ৱৰ্ড লিখিলে নহয় সেই ৱৰ্ডটোতে বহুতখনা কথা সোমাই থাকে যে ইয়াত কি দিছে যে দিছ উড হেল্প ইন এক্সেচেবল এণ্ড স্পেচ চেঞ্চিটিভ টুৰিজম ঠিক আছে এক্সেচেবল হ'ব সকলোৰে কাৰণে আৰু স্পেচ চেঞ্চিটিভ টুৰিজম হ'ব ইয়াত তেওঁ দুটা বস্তু লিংক কৰিছে কি বস্তু লিংক কৰিছে যে এক্সেচেবলৰ কথাটো কিয় আহিলে যে এইটো বস্তু তেওঁ এই বডিৰ যিখিনি পাৰ্টত ঠিক আছে মিজাৰ্ছ হওক বা যিটো চেলেঞ্জ পাৰ্ট হয় ঠিক আছে এই চেলেঞ্জৰ পাৰ্টটোত তেওঁ এটা বস্তু দেখাইছে যে সকলো দেশৰ মাজত সমানে চিমেট্ৰিটো নাই বা সমানে সেই ইকুৱেলিটিটো নাই সমানে এক্সেছ কৰিব নোৱাৰে সকলোৱে সেইকাৰণে তেওঁ কনক্লুজনত দিছে যে এইখিনি কৰিলে এক্সেচেবল হ'ব আৰু স্পেচ চেঞ্চিটিভ টুৰিজম হ'ব যিহেতু তেওঁ কি দিলে স্পেচ ডেব্ৰিজৰ কথাটো কৈছে ঠিক আছে স্পেচ ডেব্ৰিজে কি কৰে অভিয়াছলি স্পেচ যিহেতু এটা নেচাৰেল বস্তু হয় নেচাৰৰ বস্তু হয় সেইবোৰ কি কৰিব লেতেৰা পেতেৰা কৰিব বা ঠিক আছে স্পেচ পলিউশ্যনো কৰিব পাৰে বহু ক্ষেত্ৰত গতিকে সেইটো কি হ'ব স্পেচটো চেঞ্চিটাইজ টুৰিজম হ'ব স্পেচৰ ক্ষেত্ৰত তাৰ কাৰণে এই মিজাৰ্ছখিনি কৰিব লাগিব সেই বস্তুটো তেওঁ একদম ইজিলি একদম শ্বৰ্টলি কনক্লুজনটোৰ জৰিয়তে দি দিছে ঠিক আছে চ' এগেইন আকৌ মই ক'ম লাষ্টত জাষ্ট লুক এট দিছ এবাৰত যদি আপোনালোকে ভালকৈ বুজি নাপালে ভিডিঅ'টো আকৌ চাওক যে কেনেকৈ তেওঁ ইণ্ট্ৰডাকশ্যন বডি কনক্লুজন ঠিক আছে এই তিনিটা বস্তু ধুনীয়াকৈ ফ'ল' কৰি পেলাই এটা ষ্ট্ৰাকচাৰ এটা ফ'ল' কৰি বেলেগ বেলেগ যিবোৰ ডিমাণ্ড হয় কুৱেশ্যনটোৰ যিটো ডিমাণ্ড হয় সেই ডিমাণ্ডবোৰ ধুনীয়াকৈ এড্ৰেছ কৰিছে আৰু পইণ্টবোৰ অতি ভালকৈ আৰ্গুমেণ্টেটিভলি তেওঁ ইয়াত প্ৰেজেণ্ট কৰিছে আৰু সেইকাৰণে তেওঁ কি হয় AIR1 পাইছে অলৰাইট সেইকাৰণে AIR1 পাইছে গতিকে সেইটোৱে বস্তু আনচাৰ ৰাইটিঙৰ ক্ষেত্ৰত এই যদি আপোনালোকে কুৱেশ্যনটো বুজিলে বা ভালকৈ চাইছে এতিয়ালৈকে গতিকে আপোনালোকে ইয়াৰ পৰা যথেষ্ট উপকৃত হ'ব লাষ্ট বাট নট দ্য লিষ্ট আনচাৰ ৰাইটিঙৰ ক্ষেত্ৰত আমাৰ মাইণ্ড মেপ এডুকেশ্যনৰ ফালৰ পৰা যথেষ্ট আমি কাম কৰি আছোঁ কি হয় আমাৰ আনচাৰ ৰাইটিঙৰ এটা ফ্লেগশ্বিপ প্ৰগ্ৰেম ঠিক আছে ফ্লেগশ্বিপ প্ৰগ্ৰেম বা ফ্লেগশ্বিপ মডিউল আছে ডেট ইজ কল্ড উত্তৰণ ইয়াত কি হয় ইয়াত একদম আনচাৰ ৰাইটিঙৰ ফ্ৰম বেচিক্স টু এডভান্স লেভেললৈকে আপোনালোকক আনচাৰ ৰাইটিং ইয়াত শিকোৱা হ'ব ঠিক আছে সেইখিনি একদম GS পেপাৰসমূহত ছাবজেক্ট ৱাইজ ফ্ৰম আৰ্ট এণ্ড কালচাৰ টু হিষ্ট্ৰী টু ছ'চাইটি টু জিঅ'গ্ৰাফি টু IR টু পলিটি
ঠিক আছে তো ইকনমি এগ্ৰিকালচাৰ গোটেই সকলোবোৰৰে বেলেগ বেলেগ যিবোৰ স্পেচিফিক নিডছ আছে সেই অনুসৰি আনচাৰ ৰাইটিং কৰোৱা হ'ব আৰু লগতে কি হয় আমাৰ যিটো আছাম পাৰ্ট হয় আছাম পাৰ্টটো কভাৰ কৰিবৰ কাৰণে আমাৰ আছে লুইট 360 প্ৰগ্ৰেম আছে ঠিক আছে ইয়াত কি হয় আছামৰ প্ৰায় মেইনছত আউট অফ 1500 মাৰ্কছৰ 600 মাৰ্কছ আছামৰ পৰা সেইখিনি বস্তু আহে উইথ ডাইৰেক্টলি এণ্ড ইনডাইৰেক্টলি ঠিক আছে তাৰ কাৰণে আমাৰ লুইট 360 প্ৰগ্ৰেম আছে ইয়াৰ বেলেগ বেলেগ ফিচাৰ্ছবোৰ আছে আৰু লগতে আমাৰ এছে কাৰণে উই হেভ গট সৃষ্টি কম্প্ৰিহেনচিভ এছে ৰাইটিং প্ৰগ্ৰেম ইয়াত এছে ঠিক আছে APSC CCA কাৰণে স্পেচিফিকেলি এছে ফ্ৰম বেচিক্স টু এডভান্স লেভেলত আপুনি এছে শিকিব পাৰিব অলৰাইট যদি আপোনালোকে বিচাৰে ইয়াৰ কিবা এনকুৱাৰী কৰিব বিচাৰে ইউ কেন কল or contact us on WhatsApp কৰিব পাৰে বা কল কৰিব পাৰে in this number ঠিক আছে 8135918443 আৰু বেলেগ বেলেগ ক্ষেত্ৰত যিবোৰ নটিফিকেশ্যন হয় সেইবোৰ পাই থাকিবৰ কাৰণে আমাৰ যিটো টেলিগ্ৰাম গ্ৰুপ হয় টেলিগ্ৰাম গ্ৰুপ সেইটো হৈছে মাইণ্ড মেপ APSC তাত আপোনালোকে জইন কৰি ল'ব ঠিক আছে চ' আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ জয় অসম